বিষ্ণু ৰাভা দিৱস সমগ্ৰ ৰাজ্যবাসীয়ে আজি বিষ্ণু ৰাভা দিৱস হিচাপে উদযাপন কৰিছে। সৈনিক শিল্পী আমাৰ মহান শিল্পীগৰাকীৰ আজি এই মৃত্যু তিথি 1969 চনৰ আজিৰ দিনটোতে তেখেতে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। আৰু এই বৰেণ্য শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই অসমৰ বিভিন্ন ঠাইৰ লগতে বোকাখাত নাট্য মন্দিৰো প্ৰতি বছৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। আজি বিশেষকৈ বিষ্ণু ৰাভা দিৱসত আমাৰ মূলতঃ নতুন প্ৰজন্মক আগবঢ়াই আনিবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আজি অনুষ্ঠিত কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে বিদ্যালয়ৰ দলসমূহ আহিছে। আজি পুৱাৰ যি কাৰ্যসূচী আছিল আমাৰ স্মৃতি তৰ্পণ, সেই স্মৃতি তৰ্পণত আমি স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে আমাৰ নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়াদেৱে। আৰু লগে লগে আমাৰ বিশিষ্ট প্ৰবীণ শিল্পী হৰিপ্ৰসাদ বৰঠাকুৰেও ইয়াত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে। অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানেও আমাৰ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছে। তাৰ পিছতে বোকাখাত নাট্য মন্দিৰৰ সাংস্কৃতিক সেৱা সমিতিৰ যিটো আমাৰ সমবেত সংগীত বিষ্ণু ৰাভাৰ কালজয়ী গীত, সেই গীতটো পৰিৱেশিত হয়। আৰু ইয়াৰ পিছৰ পৰাই আমাৰ আচলতে বিশেষকৈ আমি আগতে কৈছোঁ যে নতুন প্ৰজন্মক আগবঢ়াই নিবৰ কাৰণে আমি নাট্য মন্দিৰ সমিতিয়ে আচলতে প্ৰতি বছৰে শিল্পী দিৱস, ভূপেন্দ্ৰ দিৱস লগতে বিষ্ণু ৰাভা দিৱস উদযাপন কৰি আহিছোঁ। আজিও আমি ছাত্ৰ ছাত্ৰীৰ মাজত এনেধৰণৰ কিছুমান প্ৰতিযোগিতা ৰাখিছোঁ। বিষ্ণু ৰাভাৰ ৰচিত সমবেত সংগীত প্ৰতিযোগিতা, লগতে এখন সংগীতালক্ষ্য আমি কৰাৰ ব্যৱস্থা কৰিছোঁ। বিশিষ্ট কণ্ঠশিল্পী বিশিষ্ট শিল্পী অতুল বেজবৰুৱাৰ কথা সুৰ ৰচনাৰে সংগীতালক্ষ্যৰ নাম দিয়া হৈছে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। গতিকে আমি সকলোকে এই অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগে লগে আমাৰ নতুন প্ৰজন্মকো আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মহান শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ যিখিনি সৃষ্টিৰাজি যাতে আমি সদায় ধৰি ৰাখিব পাৰোঁ, অসমীয়া জাতিৰ মহান কৰাৰ যিখিনি তেখেতৰ কাম আছিল, সেই কামখিনি যাতে আমি উজ্বলাই তুলিব পাৰোঁ, তাৰ কাৰণে মই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সকলোৰে প্ৰতি আহ্বান জনাইছোঁ। চৰকাৰকো আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। চৰকাৰে ইতিমধ্যে বিভিন্ন কাৰ্যসূচীৰে আজি দিৱসটো পালন কৰিবলৈ স্থিৰ কৰিছে। এসময়ত আচলতে চৰকাৰে সেই সময়ত বিষ্ণু ৰাভাক আচলতে ৰাষ্ট্ৰদ্ৰোহী হিচাপে বিবেচিত কৰিছিল। কিন্তু এতিয়া ৰাজ্য চৰকাৰে আমাৰ বিষ্ণু ৰাভা দিৱস মহান দিৱস এই বিশিষ্ট আমাৰ শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই দিনজোৰা কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী লৈছে। গতিকে আৰু ইয়াতকৈ অধিক যাতে আমি কাৰ্যসূচী সম্প্ৰসাৰিত কৰিব পৰা যায়, পৰ্যবেক্ষিত কৰিব পৰা যায়, তাৰ কাৰণেও চৰকাৰক আমি আহ্বান জনাইছোঁ। ধন্যবাদ।